শিল্পা সাফিগর বেবসি আদা বেবসি আদা আমাৰ ধেমাজি এনে বদনাম বানপানী বুলি ন ইমানো ধুনীয়া নহয় ন মুঝে পতা है ना नहीं तुम सुंदर हे गाइस वेलकम बैक टू माय अनदर ब्लॉग নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ তো আজি হৈছে 1 তাৰিখ জুলাই 1 তাৰিখ অৰ্থাৎ জুলাই মাহৰ প্ৰথমটো দিনো আমি ইয়াত কটাইছোঁ তো ইফালে ৰাতিপুৱা শুই উঠিলোঁ অকণমান শুই উঠা দেৰি হ'ল ইফালে আমাৰ নিনা আহিলে নিনা ইফালে চাহ টা ৰেডি কৰি আছে তো ব্ৰেকফাষ্ট কৰা নাই তো চাহ টা বনাই আছে কাৰণে নিনাই আৰু বতৰ বহুত বেছি বেয়া ইফালে বহুত ডাঙৰকৈ বৰষুণ দি আছে তো আপোনালোকক অকণমান বাহিৰৰ পৰিৱেশটো দেখাই দিওঁ ইয়াত দেখিছে বহুত দবাবিটা বৰষুণ দি আছে ইয়াত দেখিছে পৰিৱেশ ৰাতিপুৱাৰ টাইম প্ৰায় 10টামান বাজিছে আৰু ৰাতিপুৱাৰ পৰা এনেদৰে বৰষুণ দি আছে দবাবিটা তো আজিৰ দিনটোৰ ব্লগ এতিয়াৰ পৰা ষ্টাৰ্ট কৰিলোঁ আৰু যিহেতু আজিৰ পৰা আমাৰ মেচ নচলে সেইকাৰণে আমি আজিৰ পৰা খাম PHC স্কলাৰ তো স্কলাৰৰ ষ্টাইলটো এইটো দেখিছে ওচৰতে আছে তো তাতে আজি যিমান দিন থাকোঁ অৰ্থাৎ দুদিনমান হয়তো হ'ব আৰু মোৰ মানে ঘৰৰ পৰা 2 তাৰিখত ভাইটিহঁতে আহিব সেইকাৰণে মোৰ যোৱা এতিয়া 3 তাৰিখতে হ'বগৈ সেইকাৰণে স্কলাৰ তাতে আমি খাব লাগিব সেইকাৰণে ৰাতিপুৱা ভাবিছোঁ ব্ৰেকফাষ্টটো ইয়াতে কৰোঁ নিজৰ বগাকৈ মিলাই তো চাহ টা নিনাই ৰেডি কৰি আছে এইফালে ব্ৰেকফাষ্ট কৰি লওঁ কিন্তু আৰম্ভণি কৰোঁ তেন্তে চাই হৈ গয়া তো আমাৰ বাইদেৱে কৰ্ণফ্লেক্স ৰেডি কৰি আছে 2 বছৰ চলিছে আৰু কি হ'ব আৰু 2 বছৰীয়া বস্তু আছে আৰু ইয়াত এতিয়া নতুন নতুন বস্তু বুলি মানে নাই প্ৰথমতে অনা 2 বছৰ চলাই আছে তো গাইজ আমাৰ বাইদেৱে খায় কৰ্ণফ্লেক্স আৰু ইফালে মোৰ লগত আছে ৰাতিপুৱাৰ ব্ৰেকফাষ্ট ইফালে চাহ এয়া দেখিছে আমাৰ বাইদেৱে চাহ ৰেডি কৰিলে তো বাইদেৱে কৰ্ণফ্লেক্স ৰেডি কৰি আছে লগত চাহ আছে আৰু ইফালে মোৰ ৰাতিৰ ঠিকে আছে ঠিকে আছে তো ৰাতিৰ পোলাও আছে অলপ মাংস আছে তো এইখিনিয়ে মই ব্ৰেকফাষ্টটো কৰোঁ আৰু চাহটোৰ লগত এনেকৈ মিক্স কৰি দিম হেল্ল' গাইজ গুড মৰ্ণিং ঘৰতো এইবিলাক মেইনটেইন কৰিবনে আপুনি য়েছ আৰু ৰাখিম না তাই দেখিবি নেক্সট টাইম যেতিয়া দেখিবি তেতিয়া ক'বি শিল্পা সাফিগর বেবসি আদা বেবসি আদা তো গাইজ চাহ ৰেডি হৈ গ'ল তো এতিয়া তেনেহ'লে আমি চাহ অকণমান খাই লওঁ ব্ৰেকফাষ্ট কৰি হৈ গ'ল কিন্তু ৰুমত অলপ কাপোৰ চাপোৰ জাপিব আজি কাম আছে ডিপাৰ্টমেণ্ট যোৱা অৰ্থাৎ আমাৰ লাইব্ৰেৰী ক্লিয়াৰেঞ্চ হোষ্টেল ক্লিয়াৰেঞ্চ এইবিলাক জমা দিব লাগে অফিচত গৈ মেলি তো ডিপাৰ্টমেণ্টত সেইবোৰ জমা দিব লগা আছে তো আজি ভাবিছোঁ সেইবোৰ ক্লিয়াৰ কৰি লওঁ তাৰ আগতে গা পা ধোৱাৰ আগত ৰুমটো অকণমান চাফা কৰি লওঁ বহুত বেছি কাপোৰ কানি লেতেৰা হৈ আছে অৰ্থাৎ জাপিব লাগে তো এইফালে টেবুলো ঠিক নাই বেডখনো ঠিক নাই তো এইফালে গাইজ ৰুমটো অকণমান ঠিক কৰি লওঁ বহুত বেছি লেতেৰা হৈ আছে তো সেই গাইজ এতিয়া চাফা কাম হৈ গৈছে আৰু সোনকালে গা ধুই হৈ ফালে নিনা ওলাই আহিলে মোৰ দেৰি হৈ আছে তো
অলৰেডি চাফ চিকুণ কৰা হৈ গৈছে ৰুমটো। তো এতিয়া গা ধুই আহোঁ, তাৰপিছত লগ পাইছোঁ। তো সেই গাড়ীত গা পা ধুই আহি ফোনতে ওলালোঁ আমি লাইব্ৰেৰীলৈ বুলি। লাইব্ৰেৰীৰ ক্লিয়াৰেঞ্চখন লৈ লওঁ, তাৰপিছতে গৈ আছোঁ আমি ডিপাৰ্টমেণ্টত জমা দিবলৈ। এইফালে মীনা আছে, আমাৰ পিংকি আহিছে। পিংকি ইয়াতে থাকিবা ন? ৰুম যোৰা চুকত ট্ৰেইন নে পিজি? অঁ, তো আমাৰ বাইদেউ ইয়াতে থাকিবা আৰু যাবলৈ মন নাই। পাঠনাবা থাকিবনে? অঁ অঁ, আমি এতিয়া যাবলৈ আহিছোঁ ডিপাৰ্টমেণ্ট। তোমাক মিছ কৰিম নহয়, আমি তোমাৰ ব্লগত চাই থাকিম। আমি চাই থাকিবা, মোকো দেখি থাকিবা আৰু আমি গৈ আছোঁ ডিপাৰ্টমেণ্ট ফৰ্ম ফিল আপ কৰিবলৈ। আমাৰ ফৰ্মবিলাক জমা দিবলৈ বিজি আছে। এইবিলাক ক্লিয়াৰেঞ্চ এইবোৰ গৈ থাকোঁ তেন্তে। বাই বাই, আকৌ কেতিয়াবা লগ পাম। গাইজ, এতিয়া আপোনালোকে দেখিছে আমাৰ হোষ্টেলৰ অৱস্থা। বহুত বেছি পানী, আৰু এইফালে এতিয়া পানী বাঢ়ি আছে কাৰণ আজি ৰাতিপুৱাৰ পৰা বৰষুণটো অকণমানো এৰা নাই। অ' মাই গড, ইমান পানী! আমাৰ ধেমাজি এনে বদনাম বানপানী বুলি ন? বানপানী হয় বুলি আমাৰ ধেমাজি এনে বদনাম। ডিব্ৰুগড় চবতকৈ বেছি পানী হয়। গৈ আছোঁ তেন্তে লাইব্ৰেৰী। তো লাইব্ৰেৰীৰ পৰা আমি পুনতে গৈ আছোঁ ডিপাৰ্টমেণ্ট। গাইজ, আজি লাইব্ৰেৰীটো আপোনালোকক দেখাই আছোঁ শেষৰবাৰ বাবে। তো যিহেতু আমি লাইব্ৰেৰীৰ কাৰ্ড জমা দিব লগা হ'ল, নেক্সট টাইম আমি ডিব্ৰুগড় বানপানী দেখিয়ে আছে আমাৰ গাইডসকলে। তো লাইব্ৰেৰীত আমি শেষৰবাৰৰ বাবে সোমাবলৈ পাম, কাৰণ কাৰ্ড আমি জমা দিলোঁ যিহেতু ক্লিয়াৰেঞ্চৰ কাৰণে, লাইব্ৰেৰীৰ ক্লিয়াৰেঞ্চৰ কাৰণে। তো তাৰপিছত আমি সোমাবলৈ নাপাম। তো আজি আপোনালোকৰ ভিতৰখন অকণমান দেখাবলৈ গৈ আছোঁ, তেনেহ'লে গৈ লওঁ। আমাৰ জেচিয়ানতকৈ আইডিয়াৰ অৱস্থা আৰু বেয়া, কাৰণ একেবাৰে ৰাস্তাৰ লগে পানী হৈ আছে। অঁ, দ হৈছে মানে ৰাস্তাটো ওখ নহয় আকৌ, এইটো ৰাস্তাতকৈ সিটো ৰাস্তা চাপৰ হয়। আমি এতিয়া লাইব্ৰেৰীলৈ নগৈ প্ৰথমে আহিলোঁ আমাৰ নীনাহঁতৰ ডিপাৰ্টমেণ্ট লাইফ চায়েন্সলৈ। তো তাইৰ মেমক লগ কৰিবলৈ দেৰি হৈ আছিলে, তো সেইকাৰণে আমি লাইব্ৰেৰীলৈ নগৈ আহি আছোঁ লাইফ চায়েন্স। তো এয়া দেখিছে, ৱা ইমান ডাঙৰ ডাঙৰ জামু। তই দেখোন কিনিব নালাগে, ইয়াৰ পৰা লৈ যাওঁ ক'লে পাৰ। আমি আমাৰ নীনাহঁতৰ ডিপাৰ্টমেণ্টত আহি পালোঁহি, আৰু তাই মেমৰ ৰুমৰ কেবিনলৈ গ'ল, আৰু মেমহঁতৰ মিটিং চলি আছে। তো তাৰ কাৰণে তাইৰ কামটো এতিয়া নহ'ল, আৰু সেইকাৰণে আমি এতিয়া গৈ আছোঁ লাইব্ৰেৰী। তো অলপ তেন্তে গাইজ, আমি লাইব্ৰেৰী পালোঁহি, আৰু এই আৰু লাইব্ৰেৰীৰ পৰিৱেশ এতিয়া। আমাৰ বাইদেউ এইফালে চাইডে আকৌ আমি বেগটো থৈ যাওঁ, তাৰপিছত আমি ভিতৰৰ পৰা ক্লিয়াৰেঞ্চ লৈ আহোঁগৈ, আৰু পাৰিলে কোনো ফটো চটো কিনো। এইফালে চুটিলা ৰখি আছে। সেই গাইজ, এয়া পৰিৱেশ দেখিছে আমাৰ বান বিধ্বস্ত আজি ডিব্ৰুগড় ইউনিভাৰ্চিটি। আমাৰ মানে দুয়োজনীৰে একো কামেই নহ'ল আগবেলা গৈ। তো ইফালে নীনাই লগ নাপালে মেমক, আৰু ইফালে আমি দুয়োজনীয়ে লাইব্ৰেৰীলৈ গ'লোঁ, আৰু লাইব্ৰেৰী ক্লিয়াৰেঞ্চ ল'বৰ কাৰণে তাত আকৌ মানুহবোৰ গুচি গ'ল। তো সেইকাৰণে ভাবিছোঁ এতিয়া যাওঁ, কাৰণ ব্ৰেক টাইমৰ পিছত সিহঁতে পুনৰ আহিব। তো তাৰ বাবে এতিয়া আকৌ যাবলৈ ওলাইছোঁ। তেনেহ'লে গৈ মেলি আজি কামখিনি কমপ্লিট কৰি আহোঁগৈ। মানে তেন্তেই গাইজ, আমি অকণমান লাইব্ৰেৰী আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ আজি। চাই আছে মহাবাহু ব্ৰহ্মপুত্ৰ। তো আমি এতিয়া আছোঁ গ্ৰাউণ্ড ফ্ল'ৰত। তো ইয়াৰ পৰা আপোনালোকে গোটেই লাইব্ৰেৰীটোৰ ভিউ দেখিবলৈ পাব। তো আপোনালোকক দেখুৱাই আছোঁ। তো গাইজ, এইটো হৈছে গ্ৰাউণ্ড ফ্ল'ৰ। তো ইয়াত আপোনালোকে ধুনীয়াকৈ বহিব পাৰে। তো এইটো ফাৰ্ষ্ট ফ্ল'ৰ, তাৰপিছত ছেকেণ্ড, থাৰ্ড। তো গাইজ, এয়া দেখিছে। এতিয়া আমি আছোঁ আমাৰ লাইব্ৰেৰীৰ গ্ৰাউণ্ড ফ্ল'ৰত। তো ইয়াত ধুনীয়াকৈ বহিবলৈ চফা তফা আছে। তো আমি দুইজনী বহি অলপ কিতাপ পত্ৰ চাই আছোঁ, দেখিছে। তো আপোনালোকক মই দেখাই আছোঁ, দেখাওঁ ওপৰলৈ নুঠোঁ, আৰু বহুত বেছি ভাগৰ লাগি আছে, কাৰণ দুবাৰ আমি অহা যোৱা কৰি আছোঁ। তো আপোনালোকক দেখুৱাই আছোঁ লাইব্ৰেৰীটো কেনেকুৱা, তলত আমাৰ গ্ৰাউণ্ড ফ্ল'ৰৰ পৰা দেখাই আছোঁ ভিউ।
আছে অলপ, মালিবোৰে আৰু টাব চাববোৰ ঠিক কৰি আছে। নাই মাছ ধৰিবলৈ গৈ আছে, তো মাছটো হৈছে এইটো। লাহেকে এখন হাতৰ পৰা তোনে, এতিয়া হাতটো নে তোৰ ফালে চাই ল'লে দেখোন। আচলতে মোবাইলতে কৰিম। বাইদেউৰ এতিয়ালৈকে কাম শেষ হোৱাই নাই, তাইৰ আৰু ছিগনেচাৰ ল'ব আছে, ছাবমিট কৰিব আছে। আৰু মই সেয়া দেখিছে ডিপাৰ্টমেণ্ট আহিছিলোঁ, আৰু ইফালে আমাৰ অফিচাৰজন ভাত খাবলৈ যাবলৈ আছিলে, তো লগ পালোঁ, তাতে দি মেলি এতিয়া মোৰ কাম কমপ্লিট হৈ গৈছে। এতিয়া মই ধুনীয়াকৈ ঘৰত যাব পাৰোঁ। আৰু আমাৰ বাইদেউ ইফালে ছাবমিট কৰিব আছে মেইনখনেই, যোনখনৰ অবিহনে নহ'ব ঘৰত যোৱা। তো এতিয়া মই হয়তো ৰুমলৈ যাওঁ, আৰু বাইদেউ হয়তো অকণমান ডিপাৰ্টমেণ্টত ৰখেগৈ মেমৰ কাৰণে, তাৰপিছত লগ পাম। তো সেই গাইজ, আজিৰ দিনটো আমাৰ লাইব্ৰেৰী ক্লিয়াৰেঞ্চ আৰু হোষ্টেল ক্লিয়াৰেঞ্চ যিহেতু ডিপাৰ্টমেণ্টত দিব আছিলে, তো তাত অহা যোৱা কৰোঁতে গ'ল, আপোনালোকে দেখিছে। তাৰপিছতে আহি বহুত বেছি ভাগৰ লাগিলে, অকণমান ৰেষ্ট কৰিলোঁ। তাৰপিছতে অলপ ৰুমৰ কাম চাম আছিলে, সেইবোৰ কৰি এতিয়া ৰাতি প্ৰায় 10:30 মান হৈছে, আৰু মই PhD স্কলাৰ মেছৰ পৰা মই খানা আনি ল'লোঁ, আজি ৰাতিৰ সাজ। তো আজি আমাৰ কি আছে দেখাই আছোঁ, আৰু বহুত বেছি টেষ্টি বনায় আমাৰ স্কলাৰৰ মেছত, আমাতকৈ বহুত বেছি ভাল বনায়। তো আপোনালোকক দেখুৱাই আছোঁ কি কি আছে। ভাত, আৰু ইফালে দাইলখিনিও খুব বেছি ধুনীয়া ডাঠকৈ বনাইছে, আৰু এইখিনি মাছ এক্সট্ৰাকৈ ফ্ৰাই কৰি দিছে, পিঁয়াজ এনেকৈ ধুনীয়াকৈ ভাজি মেলি দিছে। তো আজি খাই চাওঁ, বহুত দিনৰ মূৰত খাবলৈ গৈ আছোঁ আমাৰ স্কলাৰত। 2 তাৰিখে আমাৰ নীনা গৈ আছে ঘৰলৈ, তো কাৰণে নীনাৰ ৰুমলৈ যাম, প্ৰথমে খাই লওঁ, তাৰপিছত নীনাৰ ৰুমলৈ গৈ আছোঁ, যিহেতু তাই পেকিং চেকিং হয়তো অকণমান কৰি আছে। তো আপোনাৰ খানাটো খাই লওঁ তেনেহ'লে আগত। তো সেই গাইজ, এতিয়া খোৱা কৰি নীনাৰ ৰুমলৈ ওলালোঁ, আৰু ইফালে যিহেতু মোৰ ৰুমত নীনাৰ কেইটামান কাপোৰ থৈ আহিছিলে তাই, তাৰপিছত ইফালে দেখিছোঁ বেগ এটাও থৈ আহিছিলে, তো তাকে দিবলৈ বুলি আহিলোঁ। তো বাইদেউ কি কৰি আছে চাওঁ তেন্তে, তো বস্তুখিনি দি থৈ যাওঁ, লগতে তাইৰ কিবা কাম আছে যদি চাওঁ। নীনা গাইজ, আমাৰ নীনা বাইদেউ যিহেতু কাইলৈ ঘৰলৈ যাব, তো এইফালে পেকিং হৈ গৈছে আমাৰ বাইদেউৰ সকলোবোৰ, তো অকণমান কথা বতৰা পাতিবলৈ আহিলোঁ। তো দুইজনে আজি বহুত বেছি কথা পাতিম। তো নীনাক বহুত বেছি মিছ কৰিম, কাইলৈ যিহেতু যাবগৈ, আৰু যিহেতু মানে ধেমাজি আমাৰ দুইজনীৰ ডিষ্ট্ৰিক্ট একেই, তো লগ পাই থাকিম ওচৰৰে যিহেতু। এইটো মানে এটা মেম আছে হা, যোনটো টক্কৰ দিয়ে মানে তাক পুৰা এনেকুৱা বব কাটিং চুলি, পুৰা ষ্টেণ্ডাৰ্ড। ই মানে কিবা হাজবেণ্ড কিবা হয়, DC হয় মানে, আৰু মানে একদম বহুত ভাল হয় মানে মেম। এইটো এনে উল্টা পুল্টা কথা আৰ্গুমেণ্ট নালাগে মানে, আৰু তই মানে ষ্টুডেণ্ট হ'লেও মানে বহুত ভালকৈ কথা বতৰা পাতে মানে, তই এনেকুৱা এই খৰচ বুদ্ধাৰ নিচিনা একদম নহয় আৰু। তাৰপিছত আমাৰ মানে বহুত ভাল লাগে, আৰু সিহঁতৰ যেতিয়া টক্কৰ হয় মানে, এতিয়া ইয়াক কেতিয়া লগ পাব তেনেকুৱা টাইপ মানে। আৰু এনেকুৱা শুনি পাওঁ কেতিয়াবা এতিয়া কোনোবাই কয় মানে স্কলাৰ এটাই কৈ দিয়ে সিহঁত দুটাৰ এনেকুৱা হ'ল বুলি আৰু। इमानो धुनिया নহয় ন, मुझे पता है ना। नहीं, तुम सुंदर हो, हुस्न पर। गाइस, बहुत बेছি মিছ কৰিম আমাৰ নীনা বাইদেউ। তো কাইলৈ যাবগৈ যিহেতু, তো ইফালে কাম হৈ গৈছে চব। এটা কাম বাকি আছে, বহুত ইম্পৰ্টেণ্ট কাম। কি কাম? ये सबमिट करना है, उसके बाद मेरा झंझट खत्म, डाटा हो जाएगा। আজি দিনটো নহ'লে মানে আজি দিনটো নহ'ল কাম, ছিগনেচাৰ কৰা হৈ গ'ল, বাকী জমা দিবলৈ বাকী আছে। আৰু ইফালে আমাৰ কাইলৈ তেনেহ'লে যাব আৰু কাম চাম শেষ কৰি মেলি লগ পাম কাইলৈ। তই ইমান জল্দি মোক টাটা ক'ব নোৱাৰ ৰাতি। এতিয়া টাটা নিদিওঁ, কালিকে দিম, কালিৰ ব্লগত টাটা দিম। আজিলৈ ইমানেই, আৰু বহুত বেছি টোপনি ধৰিছে, আমি বহুত বেছি টাইম কথা পাতিবলৈ আছে। তো তেনেহ'লে আজিলৈ ইমানেই, কাইলৈ আকৌ লগ পাই আছোঁ। তো বাইদেউ কালি যাবগৈ যিহেতু, কাইলৈ লগ পাম আৰু। কিন্তু গাইছ, এতিয়া মই ৰুমলৈ যাওঁ। বাই 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 বাই।